ভিউৱাৰ্ছ মানিক মাল্টিমিডিয়া চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম টেট 2021 হ'বলৈ আগবাঢ়িছে। গতিকে যিসকল পৰীক্ষাৰ্থীয়ে এই টেট পৰীক্ষা দিম বুলি ভাবি আছে আৰু যিসকল ইংৰাজীত অলপ দুৰ্বল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ইংলিছ গ্ৰামাৰৰ কাৰেক্ট এনচাৰৰ ওপৰত 20টা মাল্টিপল চইচ কুৱেশ্যনছ ইয়াতে সলভ কৰি দিয়া হৈছে। আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু কিছু হ'লেও উপকৃত হ'ব বুলি ক'ব পাৰে। ইয়াৰ আগত এটা ভিডিঅ' দিয়া হৈছিল পাৰ্ট 1, সেইটোৰ লিংক ইয়াতে দিয়া হ'ব ডিছক্ৰিপশ্যনত। আপোনালোকে নিশ্চয় এই আগৰ ভিডিঅ'টো চাব পাৰিব। এইটো পাৰ্ট 2 হয় আৰু ইয়াতে বহুত সম্ভাৱনীয় কুৱেশ্যন যিবিলাক অহাৰ সম্ভাৱনা আছে টেট পৰীক্ষাত সেইবিলাক ইয়াতে সমাধান কৰি দিয়া হৈছে। তো সকলোকে অনুৰোধ যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থয় যাতে এনেকুৱা ভিডিঅ' আগলৈ পাব পাৰে। তো আহকচোন আমি ভিডিঅ'টো চাওঁ। তো question number 1, I received his letter yesterday. Received to bracket ভিতৰত আছে। Option A, have received. Option B, received. Option C, had received. And option D, will receive. ইয়াতে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ৰিচিভড। কাৰণ ইয়েষ্টাৰডে বুলি যেতিয়া আমি শেষৰ শব্দটো পালোঁ ইয়েষ্টাৰডেটো যিহেতু কমপ্লিটলি এটা পাষ্ট টেন্স, যোৱাকালি হৈ যোৱা এটা ঘটনা, গতিকে তেতিয়াই বুজিব লাগিব এইটো এটা চিম্পল পাষ্ট টেন্স। গতিকে শুদ্ধ এনচাৰটো ৰিচিভড হ'ব। আই ৰিচিভড হিজ লেটাৰ ইয়েষ্টাৰডে। নেক্সট কুৱেশ্যন নাম্বাৰ 2, উই ৱেণ্ট টু গুৱাহাটী এণ্ড ষ্টে দেয়াৰ ফৰ এ উইক। ষ্টেটো ব্ৰেকেটৰ ভিতৰত আছে। Option A, stayed. Option B, had stayed. Option C, have stayed. And option D, will stay. শুদ্ধ এনচাৰ হ'ব অপশ্যন এ, stayed। যিহেতু এটা কমপ্লিটলি এটা পাষ্ট টেন্সৰ বাক্য। উই ৱেণ্ট টু গুৱাহাটী, আমি গুৱাহাটীলৈ গৈছিলোঁ। এন থাকিলে এনেকৈ, এন বা বাট থাকিলে এনেকুৱা থাকিলে তাৰ যিটো ভাৰ্ব হয় এইটো চিম্পল পাষ্ট টেন্স হয়। গতিকে ষ্টেটো ষ্টেইড হ'ব, ষ্টেইড দেয়াৰ ফৰ এ উইক। তো question number 3, as soon as I saw the thief, he ran away. Run to bracket ভিতৰত option A, had run. Option B, ran. Option C, was running. Option D, will run. তো শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ran। কাৰণ as soon as I saw the thief, চোৰটো মই দেখাৰ লগে লগে he ran away, সি পলাই গৈছিল। গতিকে এইটো চিম্পল পাষ্ট টেন্স ৰেন হ'ব। তো নাম্বাৰ 4, ইট ইজ টাইম উই গ' হোম। ব্ৰেকেটৰ ভিতৰত গ'টো আছে। অপশ্যন আছে এ, হেড গন, বি, ৱেণ্ট, চি, উইল গ' এণ্ড ডি, হেভ গন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ৱেণ্ট। কাৰণ ইট ইজ টাইম থাকিলে ভাৰ্বটো চিম্পল পাষ্ট টেন্সত হয়। গ আছে, গতিকে ইয়াৰ গ'ৰ পাষ্ট টেন্স হৈছে ৱেণ্ট। গতিকে ইয়াতে ৱেণ্ট হ'ব। কুৱেশ্যন নম্বৰ 5, আই উইচ আই বি এ কিং। অপশ্যন এ, ৱাজ। অপশ্যন বি, ৱেৰ। অপশ্যন চি, হেড। এণ্ড অপশ্যন ডি, এম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৱেৰ। যিবিলাক অসম্ভৱ বাক্য আই উইচ আই ৱেৰ এ কিং, কাৰণ আইৰ লগত ৱাজ নহ'ব, ৱেৰ হ'ব। যিবিলাক ৰজা হোৱাটো মোৰ কাৰণে এটা অসম্ভৱ কথা। আই উইচ, মই ইচ্ছাহে কৰিছোঁ। গতিকে এনেকুৱা অসম্ভৱপূৰ্ণ বাক্যবিলাকত ছাবজেক্টৰ লগত আইৰ লগত কি হয়, ৱেৰ হয়, ৱাজ নহয়। গতিকে ইয়াতে শুদ্ধ এনচাৰ হ'ব ৱেৰ। তো নাম্বাৰ 6 কুৱেশ্যন, আই উইচ আই কেন হেল্প ইউ। কেনটো ব্ৰেকেটৰ ভিতৰত অপশ্যন এ, কুড। অপশ্যন বি, উড। অপশ্যন চি, কেন। অপশ্যন ডি, কাণ্ট। তো এতিয়া এনচাৰ হ'ব অপশ্যন এ, কুড। আই উইচ আই কুড হেল্প ইউ। যেতিয়া উইচ শব্দটো থাকে তেতিয়া যিটো ভাৰ্ব দিয়া থাকে এই ভাৰ্বটো ডাইৰেক্ট চিম্পল পাষ্ট টেন্সত দিলে হয়। তো কুৱেশ্যন নম্বৰ 7, আই হেভ নন ইউ চিন্স আই
meet to ব্ৰেকেটৰ ভিতৰত অপশ্যন এ met, অপশ্যন বি have met, অপশ্যন চি had met and অপশ্যন ডি meet। ইয়াতে শুদ্ধ এনচাৰটো হ'ব met। I have known you since I met you। I have known to হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু সিন্সৰ পাছৰখিনি হ'ব পাষ্ট ইনডিফিনিট টেন্স। সিন্সৰ পাছত পাষ্ট ইনডিফিনিট টেন্স হয়, গতিকে মিটৰ পাষ্ট টেন্স কি হ'ব met। গতিকে শুদ্ধ এনচাৰটো হ'ব এ। এটো হৈছে শুদ্ধ এনচাৰ met। I have known you since I met you। তো কুৱেশ্যন নম্বৰ 8, she behaves as if she know everything। know to ব্ৰেকেটত আছে, অপশ্যন আছে এ knew, অপশ্যন বি knows, অপশ্যন চি have known and অপশ্যন ডি had known। ইয়াতে শুদ্ধ এনচাৰ হ'ব অপশ্যন এ knew। she behaves as if she knew everything। তাই এনেকুৱা ব্যৱহাৰ কৰিছিল যেন তাই সকলো জানিছিল। যদি এটা বাক্যত as if থাকে মানে যেনিবা as if যদি থাকে, behaves as if যদি থাকে, তেতিয়া যিটো কাৰেক্ট টেন্স কৰিব দিলে ভাৰ্বটো, সেই ভাৰ্বটো সদায় চিম্পল পাষ্ট টেন্স হ'ব। গতিকে ন'ৰ চিম্পল পাষ্ট টেন্স হ'ব নিউ। গতিকে অপশ্যন এ টো শুদ্ধ এনচাৰ। নম্বৰ 9, she had finished the work and take a rest। take to ব্ৰেকেটৰ ভিতৰত অপশ্যন এ had taken, অপশ্যন বি took, অপশ্যন চি will take and অপশ্যন ডি have taken। তো ইয়াতে শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি took। she had finished the work and took a rest। she had finished to হৈছে past perfect tense আৰু এণ্ডৰ পিছত took a rest যেটো আছে এণ্ডৰ পিছত এই পাৰ্টটো হ'ব simple past tense। গতিকে টেকৰ পাষ্ট simple past tense হ'ব took। শুদ্ধ এনচাৰটো সেইকাৰণে বি took। So number 10, we played cricket after the school break। break to ব্ৰেকেটৰ ভিতৰত আছে অপশ্যন এ broke, অপশ্যন বি had broken and অপশ্যন চি have broken and অপশ্যন ডি breaking। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি had broken। we played cricket after the school had broken। we played cricket to হৈছে simple past tense। আফটাৰ আছে, আফটাৰৰ পিছত যিটো ভাৰ্ব থাকে এইটো পাষ্ট পাৰফেক্ট হৈ যাব। গতিকে এইটো হেড ব্ৰকেন হ'ব। আফটাৰৰ পিছৰ যিটো ভাৰ্ব থাকে এইটো পাষ্ট পাৰফেক্ট টেন্স হয়, যদি আগৰ পাৰ্টটো চিম্পল পাষ্ট টেন্স হয়। সেয়ে শুদ্ধ এনচাৰটো হ'ব হেড ব্ৰকেন। তো আমি এতিয়া কিছুমান কাৰেক্ট এনচাৰ কৰিম উইদাউট অপশ্যন। 11 নম্বৰ, দ্য ডগ বাৰ্ক বিকজ ইট চ' চামবডি। বাৰ্কটো ব্ৰেকেটৰ ভিতৰত আছে। দ্য ডগ ৱাজ বাৰ্কিং বিকজ ইট চ' চামবডি। কুকুৰটি কিবা দেখিছিল সেইকাৰণে সি ভুকি আছিল। তো 12 নম্বৰ, when we arrived he have lunch। have to ব্ৰেকেটৰ ভিতৰত এনচাৰটো হ'ব had। when we arrived he had lunch। তাৰমানে এৰাইভটোৰ পিছত এইটো কি হ'ব হেডটো হেভটো মানে এটা হেড পাষ্ট পাৰফেক্ট টেন্সৰ কাৰণে হ'ব আৰু এটা হেডে লাঞ্চ লোৱাটো গ্ৰহণ কৰাটো বুজাব। গতিকে হেড হ'ব এনচাৰটো। তো 13 নম্বৰ, while the man get off the bus he slept। গেটটো ব্ৰেকেটৰ ভিতৰত আছে। শুদ্ধ এনচাৰটো হ'ব was getting। while the man was getting off the bus he slept। যেতিয়া মানুহজন বাছৰ পৰা নামি আছিল তেতিয়া তেওঁ শ্লিপ কৰি পৰি গৈছিল। গতিকে এইটো এনেধৰণৰ বাক্যত আচলতে এইটো পাষ্ট কণ্টিনিউয়াছ টেন্সত হয় ভাৰ্বটো। তো নম্বৰ 14, I go there before you left। go to ব্ৰেকেটৰ ভিতৰত আছে। তো ইয়াৰ এনচাৰটো হ'ব had gone। কাৰণ I had gone there before you left। বিফৰৰ পাছত you left যিটো আছে you leftটো আছে চিম্পল পাষ্ট টেন্স, সেইকাৰণে বিফৰৰ আগত পাষ্ট পাৰফেক্ট টেন্স হ'ব, সেইকাৰণে হ'ব had gone। তো নম্বৰ 15 কুৱেশ্যন, when we reach the station the train already leave। লিভটো ব্ৰেকেটৰ ভিতৰত আছে।
ইয়াতে শুদ্ধ এনচাৰটো হ'ব হেড লেফট কাৰণ when we reach the station এইটো simple past tense গতিকে the train had already left হ'ব কাৰণ when we reach the station এইটো simple past tense যেতিয়া হয় তেতিয়া train already had left এইটো past perfect tense হ'ব to number 16 he said that he see her already ইয়াতে see টো ব্ৰেকেটৰ ভিতৰত আছে তো শুদ্ধ এনচাৰটো হ'ব had seen কাৰণ he said এইটো simple past tense that he had seen her already ইতিমধ্যে তাইক দেখা পাইছিল বা দেখা পাইছে গতিকে অলৰেডি আছে সেইকাৰণে এইটো কি হ'ব past perfect tense হ'ব he had seen হ'ব শুদ্ধ এনচাৰটো তো কোৱেশ্চন নম্বৰ 17 the man came to know that I leave the bag তো শুদ্ধ এনচাৰ হ'ব had left কাৰণ এইটো past perfect tense হ'ব তো নেক্সট কুৱেশ্যন 18 hardly I cross the road when the bus ran cross to ব্ৰেকেটৰ মাজত তো এনচাৰ হ'ব crossed hardly I crossed the road when the bus ran যেতিয়া hardly শব্দটো থাকে তেতিয়া এই যেটো কাৰেক্ট টেন্স কৰিব দিয়ে ভাৰ্বটো সেইটো ডাইৰেক্ট past tense দিলে হৈ যায় তো কুৱেশ্যন 19 be there any boy in the room বি টু ব্ৰেকেটৰ ভিতৰত আছে তো এনচাৰ হ'ব was there any boy in the room এইটো past tense হ'লে was হ'ব আৰু প্ৰেজেন্ট হ'লে is দিলেও হ'ব তো লাষ্ট কুৱেশ্যন 20 when I called on her she watered the plants water to ব্ৰেকেটৰ ভিতৰত আছে শুদ্ধ এনচাৰটো হৈছে was watering when I called on her she was watering the plants যেতিয়া মই তাইক মাতিছিলোঁ তাই গছত পানী দি আছিল